প্ৰধানতঃ পাকঘৰৰ কামতে ব্যস্ত থকা আমাৰ একাংশ গৃহিণীয়ে সৌন্দৰ্য চৰ্চা কৰিবলৈ আহৰি নাপায়। পৰিয়ালৰ ইটো সিটো জঞ্জাল তথা আলপৈচান ধৰোঁতেই দিনটোৰ অন্ত পৰে। মুখমণ্ডল তথা শৰীৰৰ বিভিন্ন অংশ সুতুৰা-সুতুৰ হৈ পৰিছে নেকি আপোনাৰ? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। আপোনাৰ এই সমস্যাৰ পৰা মুক্তিৰ বাবে আজিৰ পৰা ডিব্ৰুগড়ৰ বৈৰাগী মঠত সৌন্দৰ্য চৰ্চাৰ জগতখনত সংযোজিত হৈছে আৰু এটি নাম, আৰজুছ মেকঅভাৰ এণ্ড ট্ৰেইনিং একাডেমী। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত পাৰ্লাৰখনৰ স্বত্বাধিকাৰে কি কয় শুনো আহক। ইয়াত প্ৰথম কথা হৈছে যে আমাৰ প্ৰত্যেকগৰাকী মহিলাই বহুত বেছি ধুনীয়া হয় মনৰ পৰা, কিন্তু এটা সঠিক মেকআপৰ যোগেদি আমাৰ সৌন্দৰ্যটো আৰু বেছি শক্তিশালী হয়, আমাৰ কাম কৰাৰ কনফিডেঞ্চ আচলতে বাঢ়ে। গতিকে ইয়াত সেই মেকআপৰ ব্যৱস্থাটো আছে। আৰু দ্বিতীয় কথা যে আমাৰ যিসকল মহিলাসকলে বিশেষকৈ আমি সকলোৱে যদিও দুইটা ভৰিৰ ওপৰত থাকোঁ, মহিলাসকলে দিনৰ দিনটো বৰ দৌৰা দৰকৰা কৰি থাকিব লগা হয়। গতিকে ভৰিটো বহুত সময়ত আমাৰ ফুলে, বিষায়। গৰ্ভৱতী মহিলাসকলৰ ভৰি ফুলে, তেনেকৈ যিসকলৰ আমাৰ ডায়েবেটিছ আছে তেওঁলোকৰো ভৰি ফুলে। গতিকে ভৰিৰ পৰিচৰ্যাৰ বাবে আমি মেচিনো ব্যৱহাৰ কৰিম আৰু কিছুমান মেনুৱেলো আমি ৰাখিছোঁ। আৰু যেতিয়া আমাৰ গোটেই দেহটো বহুত সময়ত আমাৰ বিষ হয় বা মহিলাসকলৰ বিশেষকৈ নিদ্ৰাজনিত কাৰণত হ'লেও বা বিভিন্ন কাৰণত হয়, গতিকে তাৰ কাৰণে মাছাজৰ এটা ব্যৱস্থা ৰখা হৈছে। আৰু এতিয়া বয়সৰ বাবেই হওক বা প্ৰদূষণৰ বাবেই হওক ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে, বলি ৰেখাৰ সমস্যা, কলা তিলৰ সমস্যা। গতিকে সেই সমস্যাসমূহৰ এটা সঠিক পৰিচৰ্যাৰ দৰকাৰ। গতিকে সেই পৰিচৰ্যাসমূহ ইয়াত কৰা হ'ব। আৰু বিভিন্ন ব্ৰেণ্ডৰ লগতে আমি কিছুমান এনেকুৱা প্ৰডাক্ট নিজে বনাই ব্যৱহাৰ কৰোঁ যিবোৰ আচলতে কেমিকেল ফ্ৰী হয়, যাৰ কাৰণে বহুত কম দিনত এটা ভাল ৰিজাল্ট পায় আৰু সেইটো বহুত কেমিকেল ফ্ৰী হয়। আৰু দ্বিতীয় কথা যে আমাৰ মহিলাসকলৰ চুলি আৰু নখত এটা বেলেগ এটা সৌন্দৰ্য থাকে, কিন্তু গৃহিণীসকলেই হওক বা ছোৱালীখিনিয়ে হওক বা চৰকাৰী কাম কৰা মহিলাখিনিয়ে হওক বিভিন্ন সময়ত নখ দীঘল কৰিব নোৱাৰে। গতিকে ইয়াতে সেই কৃত্ৰিম নখৰ এটা আৰ্টৰ এটা ব্যৱস্থা আছে। আৰু ইয়াতে শিকোৱাৰ ব্যৱস্থাও কৰা হৈছে, কাৰণ ইয়াত আজিকালি মেকআপ আৰ্টিষ্টেই হওক বা বিউটি পাৰ্লাৰ কৰ্ছেই হওক বা হেয়াৰ ড্ৰেছাৰেই হওক, মেহেন্দী আৰ্টিষ্টেই হওক বা নেইল আৰ্টেই হওক, সকলোতে প্ৰশিক্ষণ লৈ মহিলাসকল বিভিন্ন ধৰণে স্বাৱলম্বী হোৱা দেখা গৈছে। গতিকে মই যিখিনি জানো সেইখিনিৰে প্ৰশিক্ষণ দিয়াৰ ইয়াত ব্যৱস্থা কৰা হৈছে। কথা যে আমি আজিকালি চাকৰিৰ কাৰণে ৰখি পেলাই লাভ নাথাকে, আৰু গতিকে এইটো এটা ইমানেই ভাল এতিয়া এটা স্ক'প হয়। তাৰ কাৰণে আমাৰ ক্লাছ 7-8ৰ পৰাই চৰকাৰী স্কুলবিলাকত ইয়াক এটা ছাবজেক্ট হিচাপে দিয়া গৈছে কেৰিয়াৰ গঢ়িবৰ কাৰণে। আৰু এজন মেকআপ আৰ্টিষ্ট আচলতে যেতিয়া ব্ৰাইডেল মেকআপ কৰিব যায় তেওঁলোকে 7,000-8,000 ওপৰত হয়। গতিকে এনেকৈ যদি আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ, গতিকে আমাৰ নিবনুৱা সমস্যা বহুত কম হৈ যাব, বহুত লাঘৱ হ'ব। ডিব্ৰুগড়ৰ বৈৰাগী মঠস্থিত পাৰ্লাৰখনত সেৱাসমূহত আগন্তুক 15 দিনৰ বাবে আকৰ্ষণীয় ৰেহাই আগবঢ়োৱা হৈছে। তদুপৰি যথোপযুক্ত দুগৰাকী ছোৱালীক বিনামূলীয়া প্ৰশিক্ষণ তথা নিয়োগৰো সুবিধা প্ৰদান কৰিব। এই একাডেমী তথা পাৰ্লাৰখনত মুখমণ্ডল তথা শৰীৰৰ বিভিন্ন অংশৰ পৰিচৰ্যা কৰিব পৰা যাব।